সৰ্বপ্ৰথমে আপোনালোকৰ চেনেললৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজি এটা বিশেষ শুভ কামত আহোঁতে আপোনালোকক লগ পালোঁ, ভাল লাগিল। আচল কথাটো হ'ল কি, আপোনালোকে জানে মই টেঙাখাটৰ গাঁৱৰ পৰা ওলাই গৈ মই দুলীয়াজানৰ ব্যৱসায় সূত্ৰে আছিলোঁ। সেই সূত্ৰে মই ৰাজনীতিত জড়িত হ'লোঁ। ৰাজনীতিত জড়িত হৈ আজি বিজেপি কৰি থাকিলোঁ বহু বছৰ। আপোনালোকে সেইটোও গম পাই চাগে। লাষ্টত দেখিলোঁ বিজেপিয়ে যিটো নীতি ভৰিয়ে মোহাৰি যি কাৰ্য কৰিব লৈছে সেইখিনিক আমি খুব সফলভাৱে ল'ব নোৱাৰিলোঁ। আৰু আমি বিজেপি প্ৰথম আমাৰ দাবী আছিলে কি, আমি ভয় ভাবুকিক বিনাশ কৰি আমি এটা দল আগুৱাই লৈ যাব লাগিব। সেই দলটো হৈছিলে আমাৰ বিজেপি দল। কিন্তু আকৌ দেখি বিজেপি দলতে সেই যিবিলাকৰ বিৰুদ্ধে আমি মাত মাতিছিলোঁ সেইবিলাকে আহি বিজেপি দলত দখল কৰি আমাকে আজি ভয় ভাবুকি দি যেতিয়া দল কৰিবলৈ ল'লে, ৰাইজক চলাবলৈ ল'লে, তেতিয়া আমি তাত আমাৰ থকা কোনো যোগ্যতা নাই বুলি ভাবি আমি দলৰ পৰা ওলাই আহিলোঁ। আহি মই আপোনালোকে গম পাই ছেপ্টেম্বৰ মাহত মই অসম জাতীয় পৰিষদত যোগদান কৰিলোঁ। অসম জাতীয় পৰিষদত যোগদান কৰা মূল উদ্দেশ্যটোৱে হ'ল বিশেষকৈ আঞ্চলিকতাবাদত থাকিলে আমি হয়তো নিজৰ জাতিটোৰ কাৰণে আমি মাত মাতিব পাৰিম, নিজৰ মাটি ভেটিৰ কাৰণে মাত মাতিব পাৰিম। আৰু সেই আশাৰে আমি অসম জাতীয় পৰিষদত যোগদান কৰিলোঁ। আৰু লুৰিণজ্যোতি গগৈ হাত সবল কৰিবৰ কাৰণে তেখেতৰ লগত আমি আহি আজি দুলীয়াজান সমষ্টিত মই দলৰ ফালৰ পৰা হওক বা মোৰ নিজৰ ফালৰ পৰা হওক টিকেটৰ দাবীদাৰ হিচাপে মই অৱতীৰ্ণ হৈছোঁ। কাৰণ আপোনালোকে জানে দুলীয়াজানৰ সমষ্টি বিশেষকৈ টেঙাখাট অঞ্চল আৰু সিফালে ভাদৈ পঞ্চায়ত আৰু ৰঙাগড় পঞ্চায়তত মই আজি 3 মাহ ধৰি ঘূৰি যিটো অৱস্থা দেখিছোঁ, সকলো বাট পথ শোচনীয় অৱস্থা হৈ আছে। বহু ধৰণৰ আজি আপুনি জানে আমাৰ ভেটেনেৰী হস্পিটেল নাই। আৰু আপুনি দেখিছে আমাৰ আজিৰ দিনত ল'ৰা ছোৱালীবিলাকে কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ যোগেদি আমাৰ যিকোনো উদ্যোগ প্ৰতিষ্ঠানত মকৰল হয়। সেই মকৰলৰ হ'বৰ কাৰণে আমাৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানটোৱে আজি দুলীয়াজান সমষ্টিত হৈ নুঠিলে। এইবিলাক কথা লৈ আমি চিন্তা কৰি আমি নিজে ভাবিছোঁ যে যদি দলে আমাক ইয়াৰ পৰা মোক এবাৰ প্ৰতিনিধি হিচাপে যদি বিচাৰ কৰে, তেতিয়া নিশ্চয় টেঙাখাট অঞ্চলটোৰ লগতে গোটেই দুলীয়াজান সমষ্টিটোৰ সমস্যাবিলাক মই আগুৱাই লৈ যাব পাৰিম। সেই আশাৰে মই আজি এই দলৰ পৰা মই টিকেট বিচাৰিছোঁ। আপোনালোকে জানে মই 16 চনত বিজেপিৰ পৰাও টিকেট বিচাৰিছিলোঁ, কিন্তু বিশেষ কাৰণত হওক বা যোগ্য বুলি নাভাবি মোক সেই সময়ত টিকেট নিদি বেলেগ এজনক দিছে। সেইটো আমি বেয়া পোৱা নাই। কিন্তু এতিয়া যি দেখিছোঁ গোটেই দুলীয়াজান সমষ্টিত ভিতৰে ভিতৰে ঘূৰি দেখিছোঁ আমি দুলীয়াজানৰ বহু সমস্যা আছে। অকল বাট পথৰে নহয়, শিক্ষা ব্যৱস্থাৰ ওপৰতো আছে। মই ক'লোৱে পশু চিকিৎসালয়ৰ ওপৰত আছে, কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ ওপৰতো আছে। এই সকলোবিলাক চাই আৰু অলপ আগতে মই এটা কথা আপোনালোক কৈছিলোঁ, আজি আমাৰ টেঙাখাটৰ পৰা বহু দিনৰ পৰা বহুত যুৱক যুৱতীয়ে নেশ্যনেল ইণ্টাৰনেশ্যনেল গেমছত সোণৰ পদকৰ পৰা ব্ৰঞ্জৰ পদক, ৰূপৰ পদক সকলো পাবলৈ সক্ষম হৈছে। কিন্তু তাত সেই অনুপাতে উপযোগীকৈ আমাৰ এখন খেলপথাৰ ইয়াত নাই, এটা ভাল ষ্টেডিয়াম নাই, ইনডোৰ ষ্টেডিয়ামৰ কথা নকওঁৱেই, আউটডোৰ ষ্টেডিয়াম এখনো আজিলৈকে হৈ নুঠিল। এই সকলোবিলাক সমস্যা হয়তো মোৰ আশা আছে এইখিনি যদি হয়, মই যদি দলে যদি মোক এবাৰ বিবেচনা কৰে, নিশ্চয় এইখিনি কাম কৰি মই আগুৱাই লৈ যাব পাৰিম বুলি। আচলতে কি হ'ল, আমি দুলীয়াজানত বিশেষকৈ 3টা দলেই আছে, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছ। সকলোৱে নিজৰ নিজৰ ভেটি সবল কৰিছে। কিন্তু এটা সময়ত গৈ আমি গোটেইকেইটা মিলি যিটো এলায়েন্স বুলি কয়, মিত্ৰ দলত এজনকে টিকেট দিব, সেইটো আমি জানো। গতিকে আমি সেই ক্ষেত্ৰত আমি সকলোৱে হাতত হাত ধৰি আগবাঢ়ি লৈ যাব লাগিব, সমষ্টিটোৰ কথা চিন্তা কৰি। আৰু তাত আমাৰ কোনো ধৰণৰ হেৰি নাথাকে, সেইটো মই দৃঢ়তাৰে ক'ব পাৰোঁ। সকলোৱে তেনেকৈ যোৱাকালিও মই শুনিছোঁ, মানে নিউজতো পাইছোঁ, সকলোৱে হাতে ধৰি আগবাঢ়ি যোৱা কথাটো তেওঁলোকে স্বীকাৰ কৰিছে। আৰু তেনেকৈ আগবাঢ়ি গ'লেহে আমি কিবা এটা কৰিব পাৰিম। নহ'লেতো এই দুলীয়াজানৰ, বিশেষকৈ মই অসমৰ কথা নকওঁৱেই, দুলীয়াজান সমষ্টিটোৰ সমস্যা হৈ থাকিব। কিন্তু এই ক্ষেত্ৰত মই বৰ বেছিকৈ নকওঁ, এটা কাৰণেই নকওঁ, তেখেতৰ নিজৰ ইচ্ছামতে তেখেতে কৰিব নিবিচাৰিলে নে তেখেতে কৰোঁ বুলি নকৰিলে সেইটো মই নাজানো। কিন্তু এটা কথা কিন্তু মই তেখেতৰ ওপৰত বা চৰকাৰখনৰ ওপৰতে মই দোষাৰোপ কৰিম। মই বাৰে বাৰে কৈ আহিছোঁ, আজিৰ যুগত যুৱকসকলক কাৰিকৰী শিক্ষাৰ ফালৰ পৰা যদি উন্নতি নহয়, তেখেতলোকে যদি পৰিপক্ক নহয়, কোনো এটা উদ্যোগ প্ৰতিষ্ঠানত চাকৰি পোৱা সম্ভৱ নহয়। এতিয়া সেইটো দিন আহিলে। গতিকে দুলীয়াজান সমষ্টিত এটা কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানটোৱে তেওঁ গঢ়ি তুলিব নোৱাৰিলে। বাকী সমস্যাবিলাক তেখেতে সমাধান কৰিব বুলি আৰু আপোনালোকে পাই আছে, কেনেকৈ কৰিব কি নকৰিব জানিছে। আৰু মই এটা বস্তু দেখিছোঁ, আজি মই ক'লোঁ আপোনালোকক, আগতো কৈ আহিছোঁ, 3 মাহ ধৰি মই গোটেই সমষ্টিটো গাঁৱে ভূঞে ঘূৰি ফুৰিছোঁ, দেখিছোঁ গাঁৱৰ ভিতৰত ৰাস্তা পদূলি অৱস্থা খুব সুচল।
গতিকে তেখেতে কি ভাবি নকৰিলে বা কি কাৰণে নকৰিলে এই বিষয়লৈ মই তেখেতক ক'বলৈ নাযাওঁ, কাৰণ সেইখিনি তেখেতৰ নিজৰ মনৰ কথা, আৰু তেখেতে সেই অনুপাতে ৰাইজে তেওঁক বিচাৰ কৰিব, আগন্তুক দিনৰ ৰাইজে বিচাৰ কৰিব যে তেওঁক ৰাখিব লাগে নে বেলেগক আনিব লাগে। গতিকে সেইখিনিও মই ৰাইজৰ ওপৰলৈকে ঠেলি দিছোঁ। সেই ক্ষেত্ৰটোত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যটো নিউজত ময়ো শুনিছোঁ, কিন্তু সেই অনুপাতে বহুত প্ৰতিবাদো হৈছে। সেইখিনি কথা শুনি বেয়াও লাগিছে সঁচাকৈ। 600 কোটি টকা ক'তনো তেখেতে উন্নয়ন কৰিলে সেইটো নাজানো, কিন্তু এটা বস্তু দেখিছোঁ মই, বাগান এৰিয়াবিলাকত কিন্তু পথবিলাক বহুত সুন্দৰভাৱে সুচল কৰি তুলিছে। বিশেষকৈ আমাৰ গাঁও ভূঁইবিলাকতহে এইবিলাক হোৱা নাই। হয়তো তেখেতে কেনেধৰণে ক'ত ব্যৱহাৰ কৰিলে সেই পুঁজি, সেই বিষয়লৈ মই তেনেকৈ বিতংকৈ ক'বলৈ বিচৰা নাই আজি। সেইটো ক্ষেত্ৰতো একাষাৰে ক'ব লাগিব, হয় বিধায়ক এজনৰ দৰমহাটো চাই তেখেতৰ সেই বৃহৎ অট্টালিকাটো যেতিয়া যদি সঁচা হয় তেতিয়াহ'লে তেখেতে দুৰ্নীতি লিপ্ত আছে বুলি মই ভাবোঁ।